নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ ডিকে মাইনৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজিৰ প্ৰথম খবৰটো ওলাইছে ভাইমন দাৰ ওপৰত। আমাৰ অসমীয়া চলচ্চিত্ৰ জগতত নতুনকৈ এখন চিনেমাৰ মুক্তি লাভ কৰিছে 23 এপ্ৰিল তাৰিখৰ দিনাখন। নামটো হৈছে ভাইমন দা। আপোনালোকে এই ফিল্মখনত ৰবি শৰ্মা কেনেকৈ সৃষ্টি হ'ল, যতীন বৰাৰ কেনেকৈ সৃষ্টি হ'ল, জুবিন গাৰ্গৰ কেনেকৈ সৃষ্টি হ'ল, এই সকলোবিলাক কাহিনী আপোনালোকে ভাইমন দা চিনেমাখনত দেখিবলৈ পাব। এতিয়ালৈকে যদি আপোনালোকে চোৱাগৈ নাই তেন্তে শীঘ্ৰেই আপোনালোকে যাওক ছবিগৃহলৈ আৰু চাওক। আপোনালোকে ভাল পাব, আপোনালোকে জানি ভাল পাব সেইসকল তাৰকাৰ বিষয়ে, যিসকল তাৰকাক বৰ্তমান সময়ত আপোনালোকে এজন সাকসেসফুল অভিনেতা বা গায়ক হিচাপে চিনি পায়, কিন্তু তেওঁলোকৰ ষ্ট্ৰাগল লাইফটো কেনেকুৱা ধৰণৰ আছিলে সেই সম্পৰ্কে আপোনালোকে জানিব পাৰিব এই ভাইমন দা ফিল্মখনত। তো এই ভাইমন দা ফিল্মখন 23 তাৰিখৰ দিনাখনেই মুক্তি লাভ কৰিলে। খুব সুন্দৰ পাৰফৰ্মেন্স দেখাবলৈ সক্ষম হৈছে। ছবিগৃহ প্ৰায় ফুল বুলি ক'ব পাৰি। সব জেগাতে ভাইমন দা চাবলৈ যোৱা মানুহ দেখিবলৈ পোৱা গৈছে। আৰু সেই সময়তে খবৰ ওলাইছে তেজপুৰ সদৰ আৰু লগতে গীতানগৰত ভাইমন দাৰ যি টিম, তো সেই টিমে এতিয়া দুখনকৈ FIR ৰুজু কৰিছে বুলি জনাইছে। কিয়নো কিছু লোকে ভাইমন দাৰ চিনেমা হলত গৈ ৰেকৰ্ডিং কৰি কিছু ক্লিপ বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি আছে আৰু তেওঁলোকৰ ওপৰত কুইকলি একশ্যন ল'বৰ বাবে তেওঁলোকৰ ওপৰত FIR ৰুজু কৰা হৈছে বুলি জনাইছে। তো এইবোৰ কৰিব নাপায়, বেয়া কথা। কাৰণ আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত মানে ইমানো টকা উপাৰ্জন নহয় আৰু, হয় নে নহয়? 1 কোটি 2 কোটি টকা ইনভেষ্ট কৰি ফিল্মখন বনাই 3-4 কোটি টকাও যেনে তেনে টানি টুনি মানে উঠাবলৈ সক্ষম হয়। ভাল হ'লে বাৰু 10 কোটি পাইগে। গতিকে তেনেস্থলত যদি কোনোবাই ৰেকৰ্ডিং কৰি দি দিয়ে তো এনেই মানুহে চাবলৈ নাযায় আৰু মোবাইলতে চাই আৰু চাবলৈ নাযাব। গতিকে এই কামটো নকৰিব, বেয়া কথা, হয় নহয়? এটলিষ্ট শিল্পীসকলক সন্মান কৰক। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে মধ্যপ্ৰদেশৰ পৰা। খবৰ ওলাইছে মধ্যপ্ৰদেশৰ এজন BJP বিধায়কে মদৰ ৰাগিত মাতাল হৈ মেইন ৰাস্তাৰ মাজতে গাড়ী ৰখাই যুৱতীৰ সৈতে অশ্লীল কৰ্ম কৰিলে। এতিয়া অশ্লীল মানে সেই এক্সট্ৰিম লেভেলত অশ্লীল কাণ্ড কৰি পেলালে। মানে একেবাৰে মানে সাৱটি কৰিছে, কিবা কিবি চুমা টুমা খাইছে, সেইটো নহয়, একেবাৰে এক্সট্ৰিম লেভেল পালেগৈ তেখেতৰ অশ্লীলতাই। আৰু তাৰ পাছতেই এতিয়া মধ্যপ্ৰদেশৰ পৰা খবৰ ওলাইছে সেইজন BJP বিধায়কক শীঘ্ৰেই নিলম্বন কৰিছে বুলি জনাইছে আৰু আৰক্ষীয়ে তেখেতৰ ওপৰত নিজাববীয়াকৈ FIR ৰুজু কৰিছে সেইজন BJP বিধায়কৰ এগেইনষ্টত। এতিয়া যিহেতু কোনেও তেখেতৰ এগেইনষ্টত FIR ৰুজু কৰা নাই এতিয়ালৈকে, সেইবাবে আৰক্ষীয়ে নিজাববীয়াকৈ FIR ৰুজু কৰি তেখেতৰ ওপৰত এতিয়া তদন্ত চলিব বুলি জনাইছে। একদম এক্সপ্ৰেছ হাইৱেত ৰখাই লৈ তেনেকুৱা ধৰণৰ কাণ্ড কৰিছে আৰু CC কেমেৰাত সকলোবিলাক দৃশ্য বন্দী হৈ পৰিছে। চাওকচোন বাৰু, মদৰ ৰাগিত এনেকুৱা কাম কৰেনে? এটলিষ্ট কৰিছ কৰ, ঘৰৰ ভিতৰত কৰ, মেইন ৰাস্তাৰ মাজত নামি লৈ আপোনাৰ যুৱতীৰ সৈতে কুকৰ্ম। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা। লকডাউনৰ সময়ত গুৱাহাটী মহানগৰীত প্ৰায় 20টাকৈ ৱাটাৰ ATM বঢ়োৱা হৈছিলে প্ৰায় 2 কোটি টকা খৰচা কৰি। প্ৰায় 20টাকৈ ৱাটাৰ ATM বঢ়াইছিলে 2 কোটি টকা খৰচা কৰি। কিন্তু আটাইতকৈ দুখৰ কথাটো হৈছে 2 কোটি টকা খৰচা কৰি লকডাউনৰ সময়ত তৎকালীনভাৱে যি নেকি ৱাটাৰ ATM বঢ়াইছিলে সেই ৱাটাৰ ATM সম্পূৰ্ণ এতিয়া বিকলভাৱে পৰি আছে। 20টা ৱাটাৰ ATM বৰ্তমান সময়ত বিকল হৈ পৰি আছে। তো গুৱাহাটী মহানগৰীত কিন্তু ৱাটাৰ ATM থাকিলে যথেষ্ট পৰিমাণৰ সুবিধা হয় জনসাধাৰণৰ। কিয় বাৰু জানেনে? কাৰণ এটা পানীৰ বটল কিনিবলৈ গ'লে পানীৰ বটল কিনিব লাগে 10 টকাত, তাতে যদি ৱাটাৰ ATMত গৈ পানী লোৱা যায় 2 টকাত আধা লিটাৰ পায়। গতিকে কিমান লাভ হয় জনসাধাৰণৰ। তো তাৰ পাছতো কি কৰিলে চৰকাৰে বন্ধ কৰি ৰাখিছে প্ৰায় 20টাকৈ ৱাটাৰ ATM। কিয় বন্ধ কৰিলে এই সম্পৰ্কত নাজানো। লকডাউনৰ সময়ত পৰা তৎকালীনভাৱে বনালে কিন্তু এতিয়া জৰাজীৰ্ণ অৱস্থাত। তো এইটো বেয়া কথা। এইটো অসম চৰকাৰে চকু দিব লাগে। সৰ্বসাধাৰণ যিবিলাক মানুহ আছে তেওঁলোকৰ এটলিষ্ট সুবিধা হয়। মই গৰমৰ ছিজনত আগতে গুৱাহাটীৰ ফালে কিবা কামত গ'লে মানে মইতো পানী খুব কম কিনি খাওঁ। মানে আগতে ৰেলৱে ষ্টেচনবিলাকত লাগি থাকে ৱাটাৰ ATM, ভাল 2 টকা দিব লাগে, 1 লিটাৰমান পায়, একদম ধুনীয়াকৈ চলি যায়। তাকো ঠাণ্ডা পানী, আকৌ গৰম পানী নহয়, একদম ফ্ৰিজিং পানী ওলায়। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে শ্ৰীভূমিৰ পৰা। খবৰ ওলাইছে শ্ৰীভূমিৰ কাৰাগাৰত বন্দী হৈ থকা এগৰাকী বিশেষভাৱে সক্ষম যুৱতীৰ সৈতে দুজন প্ৰশাসনিক বিষয়াই মিলি কুকাণ্ড কৰি পেলালে।
খবৰ ওলাইছে নাম ব্ৰজেন কলিতা আৰু হৰেশ কলিতা নামৰ দুজন পেছাত অসম আৰক্ষীৰ কনিষ্টবলে কি কৰিলে কাৰাগাৰৰ ভিতৰতে এগৰাকী বিশেষভাৱে সক্ষম মহিলাৰ সৈতে কুকাণ্ড কৰিলে আৰু এই ঘটনা সংঘটিত হৈছে শ্ৰীভূমিৰ পৰা মানে যুৱতীসকল আসলতে সুৰক্ষিত হ'ব ক'ত হস্পিটেলত সুৰক্ষিত নহয় ৰাস্তাত সুৰক্ষিত নহয় তেওঁলোক ঘৰত সুৰক্ষিত নহয় থানাতো সুৰক্ষিত নহয় নিজৰ কৰ্মস্থলীত সুৰক্ষিত নহয় তো যুৱতীসকলে ক'ত সুৰক্ষিত মহসুস কৰিব নিজকে ক'ত সিকিউৰ ফিল কৰিব যে নহয় মই এইটো জায়গাত পুৰা সিকিউৰ ইয়াতে মোক কোনেও একো নকৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মাৰ্ঘেৰিটাৰ পৰা খবৰ ওলাইছে মাৰ্ঘেৰিটাৰ এতিয়া হাজাৰ হাজাৰ অংগনবাদী কৰ্মীক বিজেপি চৰকাৰ ফালৰ পৰা একোটাকৈ এন্ড্ৰইড মোবাইল ফোন গিফ্ট কৰা হৈছে মানে এন্ড্ৰইড ফোন প্ৰদান কৰা হৈছে মাৰ্ঘেৰিটাত এতিয়া অসমৰ বাকিবিলাক ডিস্ট্ৰিক্টতো মানে দিবনে নিদিব এই সম্পৰ্কত মোৰ বৰ বিশেষ আইডিয়া নাই কিন্তু মাৰ্ঘেৰিটাত দিয়া হৈছে অংগনবাদী কৰ্মীসকলক সুন্দৰ এটা এন্ড্ৰইড মোবাইল ফোন এতিয়া অসমৰ বাকি ডিস্ট্ৰিক্টবিলাকতো দিবৰ কাৰণে অনুৰোধ জনাইছো অসম চৰকাৰক হয়নে নহয় তো চালে সবকে সমান চকুৰে চাব লাগে ভাল পাব অংগনবাদী কৰ্মীসকলে তেওঁলোকৰতো প্ৰায় সময়তে চৰকাৰৰ প্ৰতি তেওঁলোকৰ খুব থাকে তেওঁলোকৰ প্ৰতিবাদ চলি থাকে প্ৰায় সময়ত তো তাৰ মাজতে যদি চৰকাৰে অকণমান মৰম কৰি দিয়ে ন তেওঁলোকক ভাল পাব তেওঁলোকে গতিকে আশা কৰোঁ চৰকাৰে যাতে গোটেইবিলাক ডিস্ট্ৰিক্টৰ অংগনবাদী কৰ্মীকে একোটা মোবাইল ফোন গিফ্ট কৰে আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে পেহেলগাম ঘটনাত যি নেকি শ্বহীদ হৈছিলে আমাৰ ভাৰতবৰ্ষৰ কেইবাজনো লোক তো তেওঁলোকক আমাৰ অসম চৰকাৰৰ ফালৰ পৰা এককালীন সাহায্য হিচাপে 3 লাখ টকাৰ আৰ্থিক পুঁজি দিয়াৰ কথা উল্লেখ কৰিছিলে মানে প্ৰত্যেকটো ফেমিলিকে 3 লাখকৈ টকা দিব বুলি ঘোষণা কৰিছিলে অসম চৰকাৰৰ ফালৰ পৰা এটা সেই কথা মতেই যোৱাকালি আমাৰ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া দেৱে ৰাজস্থানৰ এটা ফেমিলিক গৈ 3 লাখ টকাৰ চেক বিতৰণ কৰি আহে আৰু এই কথা তেখেতে উল্লেখ কৰিছে সংবাদ মাধ্যমৰ জৰিয়তে মানে সব চৰকাৰে দিব আৰু প্ৰায়বিলাক চৰকাৰে দিব জম্মু কাশ্মীৰৰ চৰকাৰেও দিছে সেই সকল শ্বহীদক বা বেলেগ অন্যান্য চৰকাৰবিলাকেও পদক্ষেপ লৈছে ঠিক তেনেকৈ তেওঁলোকক দিয়াৰ কথা উল্লেখ কৰিছে তো আমাৰ অসম চৰকাৰেও মানে আৰ্থিক অনুদান আগবঢ়াইছে 3 লাখ টকাকৈ 26 জন ঢুকুৱা নাছিল মানে শ্বহীদ হৈছিলে তো 26 জনৰ ফেমিলিকে 3 লাখ টকাকৈ আগবঢ়োৱা হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা প্ৰত্যেকখন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ নিৰ্দেশনা জাৰি কৰি দিলে 30 দিনৰ ভিতৰত প্ৰত্যেকখন ৰাজ্যত যিমান বাংলাদেশী লুকাই আছে প্ৰত্যেকজন বাংলাদেশীকে ধৰিব লাগে আৰু তেওঁলোকক ছাটাই অভিযান চলাই দিব লাগে আৰু তাৰ পাছতেই এটা খবৰ ওলাইছে যে আমাৰ অসমত যোৱাকালি প্ৰায় 12 জনকৈ বাংলাদেশীক চিনাক্তকৰণ কৰিছে বুলি খবৰ ওলাইছে 12 জনকৈ বাংলাদেশী ধেৰ আছে আমাৰ অসমত আৰু বহুত বাংলাদেশী আছে কিন্তু যোৱাকালিৰ ইনভেষ্টিগেশ্যন চলাই 12 জন বাংলাদেশীক ধৰা পেলাইছে এতিয়া কেৱল আমাৰ অসমতে যে বাংলাদেশী সমস্যা তেনেকুৱা নহয় কিন্তু আগতে কেৱল অসমৰ এইটো সমস্যা আছিল বাংলাদেশী সমস্যাটো কিন্তু এতিয়া গোটেই ভাৰতৰ সমস্যা হৈ পৰিছে বাংলাদেশী কাৰণ সব জায়গায় সোমাই গৈছে বাংলাদেশী তো এতিয়া মানে কেন্দ্ৰ চৰকাৰৰ গা লৰিছে আৰু কেন্দ্ৰ চৰকাৰে এইটো নিৰ্দেশনাও দিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বাংলাদেশৰ ওপৰতে আজিৰ পৰা কেইদিনমান পূৰ্বে বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে কি কৰিছিলে তেওঁলোকৰ মানচিত্ৰ সলনি কৰি দিলে মানে বাংলাদেশৰ মানচিত্ৰ তেওঁলোকে সলনি কৰি দিলে বাংলাদেশৰ মানচিত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্য ইনক্লুড কৰি দিলে উইথ আমাৰ অসমখন মানে অসমৰ সৈতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যক তেওঁলোকৰ মানচিত্ৰত ইনক্লুড কৰি দিলে মানে তেওঁলোকে চাগে মনে মনে ভাবি আছে যে অসমখনত কব্জা কৰিব কিন্তু সেইটো সপোনৰ কথা বাংলাদেশে সেইটো ভুলতো ভাবিব নালাগে তো যোৱাকালি বাংলাদেশৰ যি নেকি মানে বৈদেশিক মন্ত্ৰী থাকে তো তেখেতে কৈছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী ও পাগলা গায় আয়ে তো মানে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ কথা কৈছে তো তেখেতৰ মানে অকণমান লৰচৰ হৈছে কথা অকণমান তেখেত মতিভ্ৰম হৈছে তো ঠিক হ'বলৈ হ'ল ভাৰতৰ সৈতে বন্ধুত্ব সুলভ বজাই ৰাখক নহ'লে বিপদ হ'ব মানে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীজনে কৈছে বাংলাদেশৰ বাৰু যি কি নহওক বাংলাদেশে কি কৰিলে আমাৰ অসমখনকো তেওঁলোকৰ মানচিত্ৰত ভৰাই ল'লে এতিয়া তুৰ্কীয়েও সেইখন মানচিত্ৰকে শ্বেয়াৰ কৰিছে মানে বাংলাদেশৰ নতুন মানচিত্ৰখনক শ্বেয়াৰ কৰিছে তুৰ্কীয়ে ভাবিছে বাংলাদেশে লৈয়ে ল'লে নেকি অসমখনক আৰে ভাই ইমানো সহজ নহয় বাংলাদেশে অসমক ল'বৰ কাৰণে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কৰ্ণাটকৰ পৰা তো খবৰ ওলাইছে কৰ্ণাটকৰ এজন অভিযুক্তই আৰু সেই অভিযুক্তজনো বৰ সাংঘাতিক অভিযুক্তজন হৈছে ধৰ্ষণৰ লগত জড়িত মানে ধৰ্ষণ কাণ্ডত জড়িত এজন অভিযুক্তই বেল লাভ কৰিলে বেল লাভ কৰাৰ পাছত কি কৰিছে বাপ্পেকে 25 কিলোমিটাৰ এটা ৰেলী উলিয়াইছে
সি যে বেল লাভ কৰি আহিলে তো তেখেতে এটা 25 কিলোমিটাৰ ৰেলী উলিয়াইছে তেখেতক নিবৰ কাৰণে মানে প্ৰায় 300খন হেনো বাইকে আহিছে তেখেতক আদৰি নিবৰ কাৰণে কেইবাখনো গাড়ী আহিছে একদম সানৰুফ খুলি গাড়ীৰ ওপৰত উঠি পুৰা সাংঘাতিক ৰকমে তেখেতে ৰেলী কৰিছে যেন ধৰ্ষণ কাণ্ডত জামিন লাভ কৰা নাই তেখেত যেন কিবা জয়হে কৰি আহিছে কিবা গোল্ড মেডেলহে জয় লাভ কৰি আহিছে তেনেকুৱা ধৰণৰ ৰেলী চলাইছে তাৰ পাছত আৰু কি তেখেত সহ প্ৰায় 7জন অভিযুক্ত গ্ৰেফতাৰ মানে জামিন দিছিলে এটা 7জনৰ ওপৰতে আকৌ বাপেকে গোচৰ ৰুজু কৰি দিয়া হৈছে জামিন কেনসেল হ'ব আকৌ গৈ জেলত সোমাবগে লাগিব আগবেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ পৰা আকৌ এজন ন্যায়াধীশে জামিন দিবৰ বাবে ঘুষ লৈ ধৰা পৰিলে খবৰ ওলাইছে যে জামিনৰ বাবে উৎকোচ লৈ ধৰা পৰিল ন্যায়াধীশ দিল্লী ৰাইজ এভিনিউ আদালতৰ ন্যায়াধীশৰ বিৰুদ্ধে এতিয়া তদন্ত চলিব অভিযুক্ত ন্যায়াধীশজনক বদলিৰ নিৰ্দেশনা দিছে দিল্লীৰ উচ্চ ন্যায়ালয় মানে ন্যায়াধীশসকলৰ ওপৰত যেনেকৈ নেকি বাকি কোনোবা এজনক যেনিবা ধৰি লওক পুলিচ এজনে যেনিবা ঘুষ লোৱাৰ লগে লগে তেখেতক কি কৰে সাসপেন্ড কৰি নথয় জানো কিন্তু মানে এই ন্যায়ালয় বা ন্যায়াধীশসকলৰ ওপৰত তেনেকুৱা ধৰণৰ নিয়ম নাই হবলা তো যাৰ কাৰণে তেওঁলোকক প্ৰথমে বদলি কৰায় তেওঁলোকক মানে লগে লগ নিলম্বন নকৰে বা তেওঁলোকক চাকৰিৰ পৰা বৰখাস্ত নকৰে তেওঁলোক বেলেগ এখন আদালতলৈ তেওঁলোকক বদলীকৰণ কৰে তো ঘুষ লৈ থকাৰ অৱস্থাত ধৰা পৰিলে আৰু তাৰ পাছত তেখেতক এতিয়া বেলেগলৈ বদলি কৰিছে আগেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে শংকৰজ্যোতি বৰুৱাৰ ওপৰত তো খবৰ ওলাইছে শংকৰজ্যোতি বৰুৱাক যে হিদিনাখন হেণ্ডকাপ লগাই লৈ গৈছিলে তো হেণ্ডকাপ লগাই এতিয়া অসম আৰক্ষী বিপদত পৰিছে বুলি এটা খবৰ ওলাইছে যে মানৱ অধিকাৰ আয়োগৰ তৰফৰ পৰা এতিয়া তদন্তৰ ঘোষণা কৰিছে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাপ লগাই নিয়াৰ বাবে শংকৰজ্যোতি বৰুৱাক যে হেণ্ডকাপ লগাই নিলে তো তাৰ বাবে মানৱ অধিকাৰ আয়োগৰ তৰফৰ পৰা এতিয়া তদন্তৰ ঘোষণা কৰা হৈছে তদন্ত কৰিব আৰু লগতে এইটো খবৰ ওলাইছে যে মুখ্যমন্ত্ৰীও গম পোৱা নাছিলে যে তেখেতক হেণ্ডকাপ লগাই নিছে বা সেই ডিব্ৰুগড়ৰ আৰক্ষীয়ে তেখেতলোকে মানে নিজাববীয়াকৈ এই ষ্টেপটো লৈছিলে হেণ্ডকাপ লগাই লৈ যোৱাৰ ষ্টেপটো লৈছিলে তেওঁলোকে নিজাববীয়াকৈ এটা তেওঁলোকক কোনোবাই প্ৰেছাৰাইজ কৰিছিলে নে তেওঁলোকে নিজেই সেই কামটো কৰিলে এটা তদন্তৰ পাছতহে আমি গম পাম কি হয় দেখা যাওক আগেছি ইয়াৰ পাছৰটো খবৰ ফালে অসম চৰকাৰে লৈছে ঋণৰ ওপৰত ঋণ এই মে মাহতে এতিয়ালৈকে প্ৰায় 3টা ঋণ ললে এটা খবৰ ওলাইছে আকৌ এটা হেনো ঋণ ল'ব এই মে মাহত অলৰেডি 3টা ঋণ ললে আৰু 27 মে তাৰিখে আকৌ এটা ঋণ ল'বলৈ গৈ আছে অসম চৰকাৰ খবৰ ওলোৱা অনুসৰি 6 মেত লৈছিলে 900 কোটি টকা 13 মেত লৈছে 500 কোটি টকা আৰু 20 মেত লৈছে 700 কোটি টকা আৰু এতিয়া 27 মেত ল'ব প্ৰায় 500 কোটি টকা মানে এই কেইদিনৰ ভিতৰতেই প্ৰায় 2000 কোটিতকৈও বেছি টকাৰ ঋণ লৈছে অসম চৰকাৰে 27 তাৰিখে আকৌ এটা ঋণ ল'ব 500 কোটি টকা আগেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অৰুণাচল প্ৰদেশৰ পৰা তো যোৱাকালি মই আপোনালোকক জনাইছিলোঁ যে অৰুণাচল প্ৰদেশত নিৰ্মাণ হৈ থকা 11000 মেগাৱাটৰ এটা জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতা কৰিছে অৰুণাচলবাসীয়ে এটা খবৰ ওলাইছে তেওঁলোকে অবিৰতভাৱে সেই প্ৰকল্পটোৰ বিৰোধিতা কৰিছে তো যোৱাকালিও সেই প্ৰকল্পৰ বিৰোধিতা কৰা দেখা পোৱা গ'ল মানে দুদিন কন্টিনিউ তেওঁলোকে সেই প্ৰকল্পটোৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে যেতিয়া প্ৰতিবাদ কৰিবলৈ গৈছিলে অৰুণাচলৰ পুলিচে তেওঁলোকক বাধা প্ৰদান কৰিছিলে তেতিয়া তেওঁলোকে কৈছে যে আমি অৰুণাচলী নহয় নেকি আমি পাকিস্তানৰ মানুহ নেকি আমি আমেৰিকাৰ মানুহ নেকি আমি মানুহ নহয় নেকি চৰকাৰক আমিয়ে বনাও আমিয়ে মুখ্যমন্ত্ৰীক নিৰ্বাচন কৰোঁ তো তেওঁলোকে মানে তেনেকুৱা ধৰণৰ যুক্তি দিছিলে এটা দেখা যাওক এই প্ৰকল্পটো বন্ধ কৰিব পাৰে নে নোৱাৰে অৰুণাচলবাসীয়ে আগেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ক্ৰিকেট জগতৰ পৰা যিসকলে ক্ৰিকেট খেল চাই ভাল লাগে প্লিজ লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব খুব শীঘ্ৰেই আমাৰ ভাৰতে যাব ইংলেণ্ডত খেলিবৰ কাৰণে টেষ্ট মেচ তো এতিয়া কিন্তু টেষ্ট মেচৰ পৰা আপোনাৰ ৰোহিত শৰ্মা আৰু বিৰাট কোহলি দুইজনে আকৌ ৰিটায়াৰমেণ্টৰ ঘোষণা কৰি দিলে আকৌ এইবাৰ আপোনালোকে টেষ্ট মেচত এই দুজনৰ খেল আপোনালোকে চাবলৈ নাপায় তো এতিয়া কথাটো হৈ গ'ল যে নতুন কেপ্টেইন হ'ব কোন বা সেই গোটেই টিমটোত ইংলেণ্ডৰ সৈতে খেলিবলৈ যোৱা টিমটোত কোন প্লেয়াৰ থাকিব নতুন তো শুভমন গিল হ'ব কেপ্টেইন ঋষভ পন্থ হ'ব ভাইচ কেপ্টেইন তাৰ পাছতে KL ৰাহুল যশস্বী জয়সৱালকে ধৰি সাই সুদৰ্শন কেইবাজনো থাকিব আপোনালোকক স্ক্ৰীনত দি দিছোঁ গোটেইখিনি নাম আপোনালোকক জনাই নিদিওঁ গোটেইখিনি বিষয় কৈ থাকিলে ভিডিঅ' দীঘলীয়া হৈ যাব আপোনালোকে চাই ল'ব কেপ্টেইন হ'ব শুভমন গিল আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা তো গুৱাহাটী মহানগৰীৰ যিসকল নেকি ট্ৰেফিক পুলিচ আছে
ট্ৰেফিক পুলিচৰ ড্ৰেছৰ কালাৰ এতিয়া সলনি কৰিব আৰু 17 জুন তাৰিখৰ পৰা এই কালাৰ সলনি কৰিব বুলি খবৰ ওলাইছে এতিয়া যিমানবিলাক নেকি ট্ৰেফিক পুলিচ আছে প্ৰত্যেকজন ট্ৰেফিক পুলিচৰে ড্ৰেছৰ কালাৰ হ'ব বগা আমাৰ অসমৰ বাকি ডিস্ট্ৰিক্টবিলাকত মানে ট্ৰেফিক পুলিচৰ ড্ৰেছৰ কালাৰ বগাই কিন্তু গুৱাহাটী মহানগৰীৰ ট্ৰেফিক পুলিচসকলৰ ড্ৰেছৰ কালাৰটো বগা নহয় আকাশী কালাৰ আৰু এই কালাৰটো সলনি কৰা হৈছিল 2017 চনত 2017 চনৰ পূৰ্বে কালাৰ বগাই আছিল কিন্তু 2017 চনত কি কৰিছিল এই কালাৰটো আকাশী কালাৰ কৰি দিছিল বগা কালাৰৰ পৰা কিন্তু এই নিয়মটো এতিয়া আকৌ ৰিভাইভ কৰি দিছে মানে 17 জুন তাৰিখৰ পৰা এই কালাৰটো হৈ পৰিব আকৌ বগা আগৰ কালাৰ আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে প্ৰাক্তন আসুৰ নেতা শংকৰজ্যোতি বৰুৱাৰ ওপৰত ফাইনেলি আসুৱে শংকৰজ্যোতি বৰুৱাৰ ওপৰত ষ্টেটমেন্ট দাখিল কৰি দিলে মানে ইমান দিনে আমি বাকি জাতীয় দল সংগঠনসমূহৰ ষ্টেটমেন্ট দেখা পাই আছিলো শংকৰজ্যোতি বৰুৱাৰ ওপৰত কোনোবাই যদি সাপোৰ্ট কৰিছে কোনোবাই আকৌ সাপোৰ্ট নাই কৰা এতিয়া ফাইনেলি যিটো সংগঠনৰ কাৰণে তেখেতে কাম কৰিছিল যিটো জাতীয় সংগঠনৰ কাৰণে কাম কৰিছিল আসুৱে এতিয়া মুখ খুলিছে শংকৰজ্যোতি বৰুৱাক লৈ এতিয়া সংবাদ মাধ্যমে যেতিয়াই নেকি সুধিলে সমুজ্জ্বল ভট্টাচাৰ্য আৰু তাৰ লগতে আসুৰ নতুন সভাপতি তো তেখেতক সুধিলে যে আপোনালোকে এতিয়ালৈকে যে এই সম্পৰ্কত একো স্পষ্টীকৰণ দিয়া নাই আপোনালোকে কি ক'ব এই সম্পৰ্কত তেতিয়া তেওঁলোকে কৈছে যে আমি তেখেতৰ হৈ মাত মাতিম কিয় যিজনে নেকি আসুৰ মজিয়াত থাকি এগৰাকী যুৱতীক বিয়াৰ প্ৰলোভনত ৰাখি তেখেতৰ লগত যৌন সম্পৰ্ক গঢ়িছিল কোনোবা এগৰাকী যুৱতীক তেখেত যিজন লোকে নেকি আপোনাৰ প্ৰতাৰণা কৰিছিল তো তেনেকুৱা এজন ব্যক্তিক আসুৱে কেতিয়াও সমৰ্থন নকৰে বুলি জনাইছে মানে এইটো স্পষ্ট কথা যে শংকৰজ্যোতি বৰুৱাক আসুৱে এতিয়া সম্পূৰ্ণৰূপে বেয়া পায় সমুজ্জ্বল ভট্টাচাৰ্যই হওক বা নতুন আসুৰ সভাপতি নহওক কিয় আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাইছে ৰাহুল গান্ধীৰ ওপৰত ৰাহুল গান্ধীয়ে গৈছিলে জম্মু কাশ্মীৰ ভ্ৰমণ কৰিবৰ কাৰণে সংবাদ মাধ্যমতো আপোনালোকে অবিৰতভাৱে দেখা পালেই পাকিস্তানৰ কি ক্ষতি হ'ল কি ক্ষতি নহল তাৰ লগতে ভাৰতৰো হয়তো আপোনালোকে দুই এটা ক্ষতিৰ বিষয়ে শুনা পালে কিন্তু ভাৰতৰ জনসাধাৰণৰ কেনেকুৱা ধৰণৰ ক্ষতি হ'ল সেই সম্পৰ্কে হয়তো আপোনালোকে এতিয়ালৈকে কোনো বাতৰিতেই দেখা নাপালে হয় পাকিস্তানৰ যথেষ্ট পৰিমাণৰ ক্ষয়ক্ষতি হৈছে কিন্তু সেই ক্ষয়ক্ষতিৰ লগে লগে আমাৰ ভাৰতৰো কিছু জনসাধাৰণৰ ক্ষয়ক্ষতি হৈছে তো যোৱাকালি ৰাহুল গান্ধীয়ে জম্মু কাশ্মীৰত উপস্থিত থাকি তাৰেই কিছুমান ছবি দাঙি ধৰে তো তেখেতে পৰ্যবেক্ষণ কৰে যে আমাৰ ভাৰতবৰ্ষৰো বহুতো মানুহৰ ঘৰ মানে পাকিস্তানৰ গোলাবৰ্ষণত ভাঙিছে আপোনাৰ বহুতো মানে বেয়া হৈছে ঘৰৰ সা সম্পত্তি লোকচান নোহোৱা নহয় তো তেখেতে চৰকাৰক সমালোচনা কৰা নাই কিন্তু তেখেতে পৰ্যবেক্ষণ কৰিবলৈ গৈছিলে যে ভাৰতৰ কি বস্তু মানে আপোনাৰ মানুহবিলাকৰ কি লোকচান বা ক্ষয়ক্ষতি হৈছিল আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে অসম কেবিনেটে এটা ডাঙৰ সিদ্ধান্ত লৈছে অসম কেবিনেটে সিদ্ধান্ত লৈছে যে আমাৰ অসমত ৩৫,০০০ দৰ্শকে একেলগতে বহি খেল চাব পৰা এতিয়া ক্ৰিকেট ষ্টেডিয়াম উন্নীতকৰণ কৰা হ'ব বুলি আমাৰ অসম চৰকাৰে কেবিনেটত সিদ্ধান্ত লৈছে আৰু অসম কেবিনেটৰ এই সিদ্ধান্তক সমালোচনা কৰি বিশিষ্ট সাহিত্যিক হীৰেন বৰগোহাঁয়ে কৈছে যে ইয়াৰ প্ৰয়োজনীয়তা কি আছে ইয়াৰ পৰিৱৰ্তে যদি অসম চৰকাৰে সিদ্ধান্ত ল'লেহেঁতেন যে অসমৰ যিসকল ল'ৰা ছোৱালীয়ে নেকি ট্ৰেইনিঙৰ অভাৱত তেওঁলোকৰ খেলৰ স্কিলবিলাক তেওঁলোকে কৰবাত মোহাৰি পেলাব লগা হৈছে তো তেওঁলোকক যদিহে উচিত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিলেহেঁতেন তো ষ্টেডিয়ামতকৈ বোধ হয় এই বস্তুটো বেছি ভাল হ'লহেঁতেন বুলি হীৰেন বৰগোহাঁয়ে উল্লেখ কৰিছে আৰু এইটো নোহোৱা কথা নহয় কিন্তু ক্ৰিকেট খেল অনুষ্ঠিত হ'ব আপোনাৰ সেই বছৰেকৰ মূৰত IPL কেইখন তাৰ বাহিৰেতো বেলেগ নহয় তাকো সেইকেইখন খেল আপোনাৰ গুৱাহাটী মহানগৰীতে হয় তো তাতকৈ ভাল যদি মোৰ মতে যিসকল ল'ৰা ছোৱালী নতুন প্ৰজন্ম খেলৰ প্ৰতি আগ্ৰহী তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰি দিলেহেঁতেন হয়নে নহয় বোলে তেওঁলোকক সিলেকশ্যন কৰি ইণ্ডিয়ান ক্ৰিকেট টিমত নিয়াৰ ব্যৱস্থা কৰি দিলেহেঁতেন অলিম্পিকত নিয়াৰ ব্যৱস্থা কৰি দিলেহেঁতেন তো ভাল হ'লহেঁতেন এই সম্পৰ্কত তো আজিৰ পৰা কিছুদিন পূৰ্বে এজন এথলিটে তেখেতৰ ফেচবুকত লিখিছিলে যে আমাৰ অসমত বৰ্তমান সময়ত এথলিটৰ অৱস্থা বৰ বিশেষ ভাল নহয় এথলিট এজনে যেতিয়া নেকি খেল খেলিবলৈ যায় অলিম্পিকতেই হওক বা অন্য ক'ৰবাতেই হওক তেখেতে স্পন্সাৰ নাপায় তো তেখেতে খেলিবলৈ যাবৰ কাৰণে যি নেকি আৰ্থিক সহায়ৰ প্ৰয়োজন হয় সেই আৰ্থিক সহায় নাপায় গতিকে সেইবিলাক অভাৱ আছে ন আমাৰ অসমত তো সেই বস্তুবিলাক
পুৰ কৰিলে বোধহয় বেছি ভাল হ'লে আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমবাসীৰ কাৰণে এটা ভাল খবৰ ওলাইছে যিসকলৰ ফেমিলিত নেকি সন্তান জন্ম হোৱা নাই তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে মানে যিসকল দম্পতীয়ে নেকি হাজাৰ চেষ্টা কৰিও সন্তান জন্ম দিব পৰা নাই তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে আমাৰ অসমত এতিয়া সেৰোগেচিক পদ্ধতিৰ দ্বাৰা সন্তান জন্ম দিব পৰা সিস্টেম আহি গৈছে আৰু আমাৰ অসম চৰকাৰে প্ৰায় 5খনকৈ চিকিৎসালয়ক আমাৰ অসমৰ প্ৰায় 5খনকৈ চিকিৎসালয়ক অনুজ্ঞাপত্ৰ দি দিছে সেৰোগেচিক পদ্ধতিৰে এতিয়া সন্তান জন্ম দিবৰ কাৰণে তো এতিয়া সেৰোগেচিক মাদাৰৰ জৰিয়তে যিসকল নেকি দম্পতীৰ ল'ৰা ছোৱালী নাই তেওঁলোকে সন্তান জন্ম দিব পাৰে এটা কোন কেইখন হস্পিটেলত তো স্ক্ৰীনত মই আপোনালোকক দি দিছোঁ আপোনালোকে চাই লওক এখন হৈ গ'ল GMCH ফাৰ্টিলাইটি এণ্ড IVF চেণ্টাৰ দ্বিতীয়খন হৈ গ'ল এপ'ল' ফাৰ্টিলিটি গুৱাহাটী 3 নম্বৰখন হৈ গ'ল ডাউনটাউন হস্পিটেল 4খন নম্বৰখন হৈ গ'ল ইনষ্টিটিউট অফ হিউমেন ৰিপ্ৰডাকশ্যন 5 নম্বৰখন হৈ গ'ল ষষ্ঠী হস্পিটেল ৰঙিয়া তো এই 5খনত এতিয়া আপোনালোকে সেৰোগেচিক পদ্ধতিৰে সন্তান জন্ম দিব পাৰিব আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে অসম পুলিচে এক বৃহৎ অভিযান চলাই যোৱাকালি এটা ভিডিঅ' পাইছিলোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ ফেচবুক পেজত প্ৰথমে ভিডিঅ'টো দেখি মই ভাবিলোঁ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আকৌ কোনখন ফিল্মৰ ট্ৰেইলাৰ লঞ্চ কৰিলে মানে আপোনালোকে চাবচোন একদম পুৰা ট্ৰেইলাৰৰ নিচিনা মানে প্ৰফেশ্যনেল ফিল্মৰ ট্ৰেইলাৰৰ নিচিনা তেখেতে যোৱাকালি এটা ভিডিঅ' লঞ্চ কৰি মানে মুকলি কৰিছিলে তো তাৰ পাছত যেতিয়া নেকি ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছোঁ দেখা পাইছোঁ যে অসম পুলিচে এক বিশেষ অপাৰেশ্যন চলাইছে যি অপাৰেশ্যনৰ নাম ৰাখিছে অপাৰেশ্যন ষষ্ঠী বন্ধু তো এই অপাৰেশ্যন ষষ্ঠী বন্ধুৰ জৰিয়তে আমাৰ অসমৰ অন্যতম দুৰ্গম এলেকাত যিবিলাক নেকি হাতীৰ চোৰাংচোৰাগিৰি হৈ থাকে তেওঁলোকৰ বিৰুদ্ধে অপাৰেশ্যন চলাইছে তো ভিডিঅ'টো চাবগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ ফেচবুক পেজত আপলোড আছে আৰু নহয় যদি মোক ক'ব একদম পুৰা ফিল্মৰ ট্ৰেইলাৰৰ নিচিনা লাগিছে হয় নে নহয় কমেণ্ট ছেকশ্যনত জনাই থৈ যাব তো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি আপোনালোকে কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব তো ভিডিঅ'টো বনাওঁতে মানে টেবুলখন চেঞ্জ কৰিলোঁ আগৰ টেবুলখন ডাঙৰ আছিলে আমাৰ হাতখন এনেকৈ ধুনীয়াকৈ থ'ব পৰা যায় এইখন অকণমান সৰু হ'ল হাতখন থ'বলৈ যাওঁ বাৰে বাৰে পৰি যাওঁ তো সেইকাৰণে ভিডিঅ'ৰ মাজে মাজে অকণমান মানে এনেকৈ হাউলি যাব লগা হয় মানে আগৰ টেবুলখন বুলি ভাবি এনেকৈ হাতখন দিওঁ কৈ পাছলৈ পিছলি যাওঁ বাৰু যি কি নহওক আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা যদি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম